জুমবো কিন্তু লিফটের মাধ্যমে কিন্তু অনেক উঁচু, কিন্তু এখান থেকে এই ব্রিজটা অনেক উঁচুতে আছে, প্রায় এখান থেকে প্রায় 50-60 ফুট উঁচুতে আছে। প্রায় এইভাবে ট্রেনে করে উনি, আমরা দেখতে পাচ্ছি উনি এইভাবে এখান থেকে পরিদর্শন করে এসছেন। এইটো পেকেজ 3 মহাসড়ক যেটো আমাৰ 4 লেন ৰোড, এইটো পেকেজ 3 আৰু পেকেজ 3 11 কিলোমিটাৰ ৰোড কাম ব্ৰিজ। এই ব্ৰিজটো আছে 560 মিটাৰ আৰু তাৰপিছত বাকী ৰেষ্ট হ'ল ৰোড, 4 লেন ৰোড হ'ব। তাতে টোটেল ব্যয় হ'ব 292 ক্ৰ'ৰ্ছ পেকেজ 3। আৰু এইটো অহা বৰাকত আটাইতকৈ ডাঙৰ ব্ৰিজ, বৰাকৰ মাজত এইটো আটাইতকৈ ডাঙৰ ব্ৰিজ আৰু এইটো বৰাক উপত্যকাৰ ৰাইজৰ কাৰণে এইটো ডাঙৰ প্ৰাপ্তি। কাৰণ এই যে গেমন ব্ৰিজটো বন্ধ হ'লে, বেয়া হ'লে গোটেই ত্ৰিপুৰা মিজোৰাম বৰাক ডিছকানেক্টেড হৈ যায়। যাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই যে মানে প্ৰয়াস বা মুখ্যমন্ত্ৰী মহোদয় বৰাকৰ ৰাইজৰ কাৰণে যে মানে ইমান মৰম, এইটো আমি আজি নিজৰ বৰাক উপত্যকাৰ ৰাইজে যাতে গম পায় তাৰ কাৰণে নিজে আহিছোঁ। আৰু কেনেকুৱা অগ্ৰগতি হৈছে, কিমান অগ্ৰগতি হৈছে, এইটো ৰাইজে যাতে দেখিব পাৰে। অহা 31 মাৰ্চৰ ভিতৰত কামটো সম্পন্ন হ'ব।